এটি মহাব্যাধি। প্ৰতি বছৰে এই মহাব্যাধিত আক্ৰান্ত হৈ জীৱন হেৰুৱাবলগীয়া হয় বিশ্বৰ বহু লোকে। অলপ দিনৰ আগলৈকে ইয়াৰ নাছিল কোনো চিকিৎসা, মানে এই মহাব্যাধিত আক্ৰান্ত মানেই মৃত্যু আছিল নিশ্চিত। অতি শোকাবহভাৱে মৃত্যু হৈছিল আক্ৰান্ত ব্যক্তিৰ। কিন্তু এতিয়া সময় সলনি হৈছে, সম্ভৱ হৈছে মহাব্যাধি কেঞ্চাৰৰ চিকিৎসা। বহুলোকে চিকিৎসা কৰি আৰোগ্য লাভ কৰিছে। এই সফলতাৰ আঁৰত আছে কেঞ্চাৰৰ প্ৰতি সজাগতা বৃদ্ধি। বিশ্বজুৰি কেঞ্চাৰৰ বিষয়ে সজাগতা সৃষ্টি তথা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে 4 ফেব্ৰুৱাৰীত পালন কৰা হয় কেঞ্চাৰ দিৱস। আজি 4 ফেব্ৰুৱাৰীত গুৱাহাটীতো পালন কৰা হয় কেঞ্চাৰ দিৱস। ভাৰতৰ অগ্ৰণী কেঞ্চাৰ গৱেষণা কেন্দ্ৰ DS ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত পালন কৰা এই দিৱসত অংশ লয় প্ৰতিযোদ্ধা অভিনেতা নিপন গোস্বামী, জনপ্ৰিয় যুৱ অভিনেতা কপিল বৰা, মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা আদিয়ে। কপিল বৰাই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত উপস্থিত থাকে কেঞ্চাৰৰ লগত কঠিন সংগ্ৰাম কৰি জয়ী হোৱা মিনতী বৰঠাকুৰ। কেঞ্চাৰ দিৱসৰ লগত সংগতি ৰাখি এটি ৰেলী উলিওৱা হয়। ৰেলীটোৰ শুভাৰম্ভ কৰি অভিনেতা নিপন গোস্বামীয়ে কেঞ্চাৰ দিৱস সম্পৰ্কে কয়, সেইটোতো খুব সুন্দৰ দিন, আজি এটাই সুন্দৰ মুহূৰ্ত। গোটেই পৃথিৱীতে উদযাপিত হৈছে ৱৰ্ল্ড কেঞ্চাৰ ডে। আজি কেঞ্চাৰ ডে যি ধৰণে বিয়পিছে সংক্ৰামক ৰোগ হিচাপে আমি সকলোৱে জ্ঞাত, সকলোৱে জানো। কিন্তু আজিৰ যুগত যে কেঞ্চাৰটো কিউৰেবল ভালকৈ হয়, সেইটো নিজৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে। নিজৰ জীৱনশৈলী, কেনেকৈ আমি জীৱন ধাৰণ কৰোঁ, কি খাওঁ, আৰু টেনশ্যন ফ্ৰী এটা জীৱন যদি আমি অব্যাহত কৰিব পাৰোঁ, এই ৰোগবিলাকে আমাক আগুৰি ধৰিব নোৱাৰে। উত্তৰ পূব ভাৰতত কেঞ্চাৰৰ ৰোগী যথেষ্ট বেছি। সেয়ে DS ৰিচাৰ্চ চেণ্টাৰে বামুণী মৈদামত মুকলি কৰিছে এখন পূৰ্ণাংগ কেঞ্চাৰ ক্লিনিক। কেঞ্চাৰ দিৱসৰ বিষয়ে DS ৰিচাৰ্চ চেণ্টাৰৰ ক্লিনিক ইনচাৰ্জ বৰ্ণালী নন্দী প্ৰকাশই কয়, অসমতো বহুতো কেঞ্চাৰ পেচেণ্ট আছে, যিহেতু মানে ইয়াতে খুব তামোল পাণ তাৰপিছত গুটখা চাদা খৈনী এইবোৰ বহুত খায় ন মানুহে, সেইকাৰণে হেড এণ্ড নেক কেঞ্চাৰটো বহুত প্ৰিভেলেণ্ট অসমত। আৰু অসমত মানে নৰ্থ ইষ্টত আৰু মেইনলি মানে বহুত বেছি হয়। তাৰমানে ইয়াতে খুব পৰ্কো খায় মানুহে, বিফো খায়, আমাৰ ট্ৰাইবেলখিনিও ন, গতিকে নৰ্থ ইষ্টত তাৰমানে আমাৰ বহুত প্ৰিভেলেণ্ট হয় কেঞ্চাৰটো। আৰু আমাৰ ইয়াত বহুতো পেচেণ্ট আছে। আমাৰ এইটো একচুৱেলি DS ৰিচাৰ্চ চেণ্টাৰ আয়ুৰ্বেদিক ট্ৰিটমেণ্ট ফৰ কেঞ্চাৰ আমাৰ, তো আমি আয়ুৰ্বেদিক হেৰিৰে আমাৰ অল ইণ্ডিয়াত চেণ্টাৰ আছে। কেঞ্চাৰৰ দৰে মহাব্যাধিৰ পৰা আঁতৰি থাকিবলৈ হ'লে সকলো সজাগ হৈ থাকিব লাগিব, নহ'লে হয়তো এই মহাব্যাধিত আপুনিও আক্ৰান্ত হ'ব পাৰে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।